ওয়াও গাইজ প্ৰাঞ্জলে লৈ আহিলে চাওক মোক আজি কি খবৰ কাৰণে এইখন হৈছে ভোগালী থালি। নমস্কাৰ গাইজ, আজি মানে ভালকে ভাতৰ থালি এসাঁজ খাবলৈ খুব মন গৈ আছে। তাতে প্ৰাঞ্জলে কৈছিলে আজি খানাটো বোলে সি দিব। সি আহি আছে, এতিয়া আহি পালেই ক'ৰবাত যাম আৰু ক'ত খাওঁ আপোনালোকক দেখাই আছো। প্ৰাঞ্জল আহি গ'ল গাইজ। ঐ ওলাইছে আহি। আজি তোমাক মজা থালি এটা খুৱাবলৈ লৈ যাম বোলা। থালি খুৱাম বুলি ই মোক চিধাই লৈ গ'ল আজি গৃহিণী ৰেষ্টুৰেণ্টলৈ। নাজানো আৰু কি বস্তু খুৱাই। আৰে ভাই এটা জাকাজ বস্তু খুৱাম, তুমি চাই থাকা না। বেছি দেৰি ৰ'ব লগা নহ'লেই গৃহিণী ৰেষ্টুৰেণ্টৰ আটাইতকৈ স্পেচিয়েল বস্তুটো আমাৰ সন্মুখত হাজিৰ। গাইজ দেখিছেনে? থালি দেখি আমাৰ ল'ৰাই ভিডিঅ' বনোৱাত লাগিলে। চাওক এইখন ভোগালী থালি আৰু এই ভোগালী থালিত ইমানবিলাক আইটেম আছে, মই গন্তি কৰি শেষ কৰিব পৰা নাই। আৰু লগত আছে আহোম থালি। আহোম থালি প্ৰাঞ্জলে খাইছে, মোক খাবলৈ দিছে ভোগালী থালি। এইটো হৈছে আহোম থালি। তেওঁলোকৰ আজি আহোম থালিত আছে ডাক, কিন্তু স্পেচিয়েলি তেওঁলোকৰ থাকে গাহৰি। গাইজ খানাবোৰ দেখিছেই নহয়, খানাবোৰ দেখি একদম ৰ'ব পৰা নাই, লোভৰ পানী পৰি গৈছে। ষ্টাৰ্টেই দি দিওঁ। গাইজ ৰ'ব ভোগালী থালিখনত কি বস্তু আছিল গোটেইকেইটা মনত নাই যদিও মই কেইটামান আপোনালোকক নিশ্চয় ক'ম। এই থালিখনত আছে ছাগলীৰ মাংস, হাঁহৰ মাংস, কুকুৰা মাংসৰ লগতে কণীৰ জোল, তাকো আপোনাৰ দুটা কণীৰ, ভজা মাছ, পৰ্ক ৰিবছ, 4-5টামান বেলেগ বেলেগ ভাজি, চাটনি আৰু চালাডৰ সৈতে মুঠতে 28টামান বস্তু। এই নীলা পানীকণ খাই নীলকণ্ঠ হৈ মই এটা স্পেচিয়েল অফাৰৰ কথা গম পালো। গাইজ আপোনালোকৰ কাৰণে এটা অফাৰ আছে। এই ভোগালী থালিখন আপোনালোকে যদি 10 মিনিটত খাব পাৰে, তেতিয়াহ'লে নেক্সট যেতিয়া আহিব আপোনালোকৰ কাৰণে এখন পৰ্ক থালি ফ্ৰী, আৰু লগতে আপোনাৰ ফটোখন ৱালত লগাই থৈ দিব ডাঙৰকৈ বনাই। গৃহিণীৰ ৱালত আপোনাৰ ফটো। মই কিন্তু খাব নোৱাৰিলো, আপোনালোকে পাৰে নোৱাৰে চাওক। এয়া হৈছে তেওঁলোকৰ স্পেচিয়েল আপং আৰু সাজ। প্ৰাঞ্জলে একদম আল্টিমেট থালি এখন খোৱালে, যিখন ভোগালী থালি, 799 অনলি, আৰু মজা লাগিলে খাই, বহুত বস্তু। আৰু মই খালো আহোম থালি মাত্ৰ 399, আৰু ভেজ থালি পাব আপোনালোকে ইয়াত 120ৰ পৰা। 120ৰ পৰা। আৰু লোকেশ্যনটো কৈছো শুনক, লোকেশ্যনটো হৈছে তৰাজনৰ যিখন চব্জি মাৰ্কেট আছে, চব্জি মাৰ্কেটখনৰ অপজিটতে, মানে এইখিনিতে বাটাৰ দোকান এখন আছে, বাটাৰ দোকানখনৰ অপজিটতে দেখিব আপোনালোকে ফাৰ্ষ্ট ৰেষ্টুৰেণ্টখন। ফ্ল'ৰলৈ উঠি আহিলেই হ'ল, উঠি আহিয়েই পাব আপোনালোকে। নামটো নামটো হৈছে গৃহিণী ৰেষ্টুৰেণ্ট। গৃহিণী ৰেষ্টুৰেণ্ট। ভিডিঅ'টোৰ শেষত গৃহিণী ৰেষ্টুৰেণ্টৰ মুড়ি, গুড় আৰু দৈ খাই কৈছো দেই ৰাইজ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মই জানোৱেই আপোনালোকে এনেও আমাৰ দুইজনকে ফ'ল' কৰিবই।